চৰকাৰী আৱাসগৃহৰ নামত দুৰ্নীতি, দুখীয়া পৰিয়ালৰ গৃহ আন এটি পৰিয়ালক আবণ্টন। পুৰণি আমগুৰি সমষ্টিৰ লালিম চাপৰি পঞ্চায়ত, বৰ্তমান শিৱসাগৰ সমষ্টিৰ ভূঞাহাট পঞ্চায়তৰ স্বৰ্গীয় পুতুল লাহন পত্নী অমিয়া লাহনৰ নামৰ 2024 চনৰ এটি চৰকাৰী গৃহ আবণ্টন হৈছিল। পৰিয়ালটিৰ নামত বানান ভুলৰ অজুহাতত পঞ্চায়ত বিষয়ববীয়াসকল মিলি আন এটি পৰিয়ালক গৃহটি আবণ্টন দি নিৰ্মাণ কৰায়। কিন্তু মজুৰিৰ বাবদ জব কাৰ্ডৰ জৰিয়তে যি ধন আহে সেই ধন অমিয়া লাহনৰ একাউণ্টত সোমোৱাত পঞ্চায়তত যোগাযোগ কৰাত প্ৰকৃত তথ্য ওলাই আহে। মোৰ ঘৰটো আহিছিলে তিলক লাহনৰ ঘৰটো দি দিলে পঞ্চায়তৰ মানুহে তেহেঁতক দি দিলে। তাৰপিছত মই গৈছিলোঁ পঞ্চায়তলৈ, পঞ্চায়তৰ মানুহে তুমি নোপোৱা বোলে, যোৱাগৈ বোলে, মই পুতুল লাহনটো কৈ পেলাই টুটুল লাহনক সজুৱাই পেলাই দিম সেই খালো পেলাই তেহেঁতৰ ঘৰত দি দিলে। তাৰপিছত মোক ঘৰটো যেতিয়া তেহেঁতৰ ঘৰত বনি গ'ল তেতিয়া মোক ঘৰটো পইচা সোমালে নি সুধিছে, ঘৰটো বনালে নি? মই ঘৰ নাই বনোৱা। এতিয়া পইচাটো কেনেকৈ সোমালে তেতিয়াহ'লে জব কাৰ্ডত? মোক সেইটো প্ৰশ্ন কৈছে। সেই মানুহে কৈছে যে পইচা 20,000 কাগজ-পত্ৰ কৰিম, তই 20,000 টকাটো মোক দি দিব লাগিব আৰু ঘৰ এই লিখা পঢ়া কৰিলে। সেই মানুহগৰাকীয়ে ক'লে মোক পিছৰ ঘৰটো আহিলে মই দিম। এতিয়া সেই মানুহগৰাকীয়ে ঘৰটো একোকে নকৰে। এতিয়া মোক যেনে তেনে আপোনালোকে ঘৰটো দিয়ক। আমগুৰি সমষ্টিৰ পুৰণি লালিম চাপৰি পঞ্চায়ত, বৰ্তমান শিৱসাগৰ সমষ্টিৰ ভূঞাহাট পঞ্চায়তত অন্তৰ্ভুক্ত এটা পৰিয়াল, আৰু তাতেই হৈছে এটা নাভূত নাচুত কাণ্ড। পঞ্চায়তৰ বিষয়ববীয়া পঞ্চায়ত প্ৰতিনিধিৰ বাবে বঞ্চিত হ'ব লগা হৈছে এটা দৰিদ্ৰ দুখীয়া এটা পৰিয়াল। তো গোটেই কথাটো হ'ল যে পুৰণি লালিম চাপৰি পঞ্চায়তৰ অমিয়া লাহন আৰু স্বৰ্গীয় পুতুল লাহনৰ নামত এটা গৃহ আবণ্টন হৈছিল 2024 চনৰ শেষৰ ফালে। তাৰপিছত দেখা গ'ল যে পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়তৰ বিষয়ববীয়াসকলে লগ লাগি একে গাঁৱৰে অমিয়া লাহন আৰু তিলক লাহনৰ নামত ঘৰটো আবণ্টন দিয়ে। কাৰণ যে পুতুল লাহনৰ নামটো অকণমান অশুদ্ধ হৈ আহিছিল। তাৰপিছত দেখা গ'ল যে অমিয়া লাহনৰ একাউণ্টত যেতিয়া মজুৰিৰ বাবদ যি পইচা হ'ব লাগে, জব কাৰ্ডৰ নামত যি পইচা আহিব লাগে, সেই পইচা তেখেতৰ একাউণ্টত সোমালে। যেতিয়া পঞ্চায়তলৈ গ'ল তাত দেখা গ'ল যে ইতিমধ্যে উৰহী গছৰ উৰটো তেতিয়া ওলাই পৰিল। তেওঁলোকৰ নামত এটা গৃহ আবণ্টন হৈছিল, আৰু সেই গৃহটো তেওঁলোকে নি পেলাই টুটুমণি লাহন আৰু তিলক লাহনৰ নামত ঘৰটো আবণ্টন দিলে। আৰু যেতিয়া বঞ্চিত অমিয়া লাহনে সুধিলে যে মোৰ ঘৰটো কি হ'ল, তেতিয়া ক'লে যে আপোনাৰ ঘৰটোতো নিৰ্মাণ হৈ থাকিব লাগে। এটা নাভূত নাচুত ঘটনা হ'ল। তাৰপিছত তেওঁলোকৰ মাজত এখন চুক্তিনামা হ'ল। অমিয়া লাহন আৰু স্বৰ্গীয় পুতুল লাহন বঞ্চিত পৰিয়াল, আৰু আনফালে টুটুমণি লাহন আৰু তিলক লাহন তেওঁলোকৰ মাজত এটা চুক্তি হ'ল যে জব কাৰ্ডৰ পইচাটো তেওঁলোকক দিব লাগে, আৰু যেতিয়া তিলক লাহনৰ নামত চৰকাৰী আৱাসগৃহটো আবণ্টন হ'ব তেতিয়া বঞ্চিত অমিয়া লাহন আৰু স্বৰ্গীয় পুতুল লাহনক ঘৰটো দিব। কিন্তু এই সময়ত দেখা গৈছে যে তেওঁলোকে দায় হৰা মন্তব্য দি আঁতৰি পলাই ফুৰিছে, আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলো বা পঞ্চায়তৰ বিষয়ববীয়াসকলে এই মুহূৰ্তত পলাই ফুৰা দেখা গৈছে। আচলতে এটি পৰিয়াল, এগৰাকী মাতৃ আৰু দেউতাক নথকা এজনী কণমানি ছাত্ৰী, 10 বছৰীয়া কণমানি ছাত্ৰী যি দুৰ্বিষহ জীৱন কটাই আছে, আৰু তেওঁলোকৰ নামত অহা আৱাসগৃহটোক লৈ যি ৰাজনৈতিকৰণ, যি দুৰ্নীতিকৰণ কৰিলে ইয়াৰ তদন্ত হ'ব লাগিব। আৰু যিকোনো কাৰণত যি এই বঞ্চিত একেবাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালটো অমিয়া লাহন আৰু স্বৰ্গীয় পুতুল লাহনে ঘৰটো যিকোনো কাৰণত পাব লাগিব। আৰু এই যে 2 নম্বৰী কৰি এই ঘৰটো যে বেলেগৰ নামৰ ঘৰ বেলেগক দিলেগৈ, ইয়াৰ লগত জড়িত পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা ইয়াৰ লগত জড়িত পঞ্চায়তৰ বিষয়ববীয়াসকলে উচিত তদন্ত হ'ব লাগে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে পুৰণি লালিম চাপৰি পঞ্চায়ত, বৰ্তমান ভূঞাহাট পঞ্চায়তৰ এই আৱাসগৃহৰ নামত যি কেলেংকাৰী, যি দুৰ্নীতি, ইয়াৰ মুখ্যমন্ত্ৰী ভিজিলেন্সৰ তদন্ত হ'ব লাগে। অন্যথা আমি কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়াও বহি নাথাকিম। বঞ্চিত পৰিয়ালটোৱে কণমানি ছাত্ৰীয়ে যি দুৰ্বিষহ জীৱন কটাইছে, এই বস্তুটো যদি সকলো ৰাইজে চাইহি তেতিয়া আপোনালোকে দেখিব কেনেকৈ পঞ্চায়ত প্ৰতিনিধিসকলে 2 নম্বৰী কৰি দুৰ্নীতি কৰি ৰাজনীতিকৰণ কৰি পঞ্চায়তৰ বিষয়াসকলে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ নামত অহা গৃহ আন এটা পৰিয়ালক আবণ্টন দিছে। সম্পূৰ্ণ তদন্তৰ দাবী জনাইছোঁ আমি। যিকোনো কাৰণত দুখীয়া বঞ্চিত পৰিয়ালটোৱে গৃহটি পাব লাগে। পৰৱৰ্তী সময়ত গৃহ নিৰ্মাণ কৰা আনটো পৰিয়ালে এখন চুক্তিনামা কৰি তেখেতৰ নামত যেতিয়া চৰকাৰী গৃহ আহিব, ভুক্তভোগী বঞ্চিত পৰিয়ালটিক গৃহ নিৰ্মাণ কৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে। কিন্তু বৰ্তমান গৃহ নিৰ্মাণ কৰা পৰিয়ালটিৰ নামত গৃহ আবণ্টন হোৱাত বঞ্চিত হোৱা দুখীয়া অমিয়া লাহনৰ পৰিয়ালটিক নানা আভুৱা ভৰা কথা কৈ দায় হাৰিব বিচৰাৰ লগতে পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত বিষয়াসকলেও পলৰীয়া মনোভাৱ লৈছে। বৰ্তমান দৰিদ্ৰ পৰিয়ালটিৰ মাতৃ আৰু 10 বছৰীয়া এগৰাকী ছাত্ৰীৰ লগত
দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। জিঅ' ত্যাগ কৰাৰ পাছতো কিদৰে জনপ্ৰতিনিধি বিষয়া মিলি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰিলে সেয়া ডাঙৰ প্ৰশ্ন। এই সকলোৰ ওপৰত হ'বনে তদন্ত? শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।